চৰকাৰ জনপ্ৰতিনিধিসকলে বা মন্ত্ৰী বিধায়কসকলে উন্নয়নৰ ঢাকঢোল বজালেও উন্নয়নৰ ফুলজাৰি মাৰিলেও প্ৰকৃতাৰ্থত বাস্তৱ ক্ষেত্ৰত কিমানখিনি উন্নয়ন হৈছে আজি আমি প্ৰকৃত ছবি উন্নয়নত দেখুৱাবলৈ যত্ন কৰিম। মই এই মুহূৰ্তত উপস্থিত আছো নগৰবেৰাৰ টোপামাৰীত আৰু টোপামাৰী লোক নিৰ্মাণ বিভাগৰ পথৰ পৰা মন্দিৰাঞ্চীলৈ যোৱা যিটো পথ আছে সদাব্যস্ত পথ, সেই পথছোৱাৰ কাষতে পথছোৱাতে মই উপস্থিত আছো। মোৰ সহযোগীক মই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হৈছে ৩ নম্বৰ টোপামাৰী টু মন্দিৰাঞ্চীলৈ যোৱা যি পথ আছে সদাব্যস্ত পথ। এই পথছোৱা দেখিলে হয়তো আপুনি ভাবিবলৈ বাধ্য হ'ব যে এয়া ক'ত আছে, এই দৃশ্য আচলতে ক'ৰ দৃশ্য। এয়া চাওক, এখন মহৰ গাড়ী আহি আছে, কিমান কষ্টৰে মহ দুটা আহি আছে। চালে হয়তো অতি দুখ লগা ছবি, অতি বেয়া লাগিব প্ৰতিগৰাকী ব্যক্তিৰে। কিছু স্থানীয় লোক আছে, মই কথা পাতিম। আপোনাৰ ঘৰ যিহেতু ইয়াতে, এই পথছোৱা এনেকুৱা বিধ্বস্ত কেতিয়াৰ পৰা হৈ আছে? এইটো বহুত দিনৰ পাৰে, আজি মোটামুটি ধৰক 30 বছৰে হ'ল, 30 বছৰৰ বেছি হৈছে। কিমান বিধায়ক আহিল, কিমান গ'ল, গোপীনাথ দাস আহিল, জ্যোতি দাস আহিল, নন্দিতা আহিল, এনেকা যিমান বিধায়ক আহে খালি কয় ৰাস্তা ঠিক কৰি দিম আৰু খবৰ নাই। ইলেকশ্যনৰ টাইমত আহে ভোট বিচাৰি, উইন হয় গুচি যায় আৰু ৰাস্তাৰ কামৰ ফালে নাহে। যদিও অলপ চলপ কামৰ পইচা কানি দিয়ে, ঠিকাদাৰে খাই অলপ, মানুহবিলাক দালাল বিলাকে খাই অলপ, সেনেকে ৰাস্তাৰ কাম নহয়। এই ৰাস্তাখিনি খালি অকল মাটি দিলেও নহয়, ৰাস্তাখিনি পকী কৰিব লাগিব। এইখন ৰাস্তা দি 5টা 6টা পঞ্চায়তৰ মানুহ আপ ডাউন কৰে, সকলোৰে ৰাস্তাৰ দৰকাৰ। এটা ৰোগী আহিলে ৰাস্তা দি যাব নোৱাৰে, কান্ধত কৰিও লৈ যাব নোৱাৰো, পৰি যাব বিচাৰে। য'ত এটা এম্বুলেন্সৰ দৰকাৰ তাতে 2টাৰ প্ৰয়োজন হৈ যায়। যথেষ্ট অসুবিধা মানে আৰু ক'ব নোৱাৰি, এইটো আৰু ক'ব পৰা ৰাস্তা নাই। এইটো ৰাস্তা হৈ আছে, মহৰ গাড়ী এখন আহি আছে, আপোনালোকে চাই আছে দৃশ্যটো। মই পুনৰবাৰ মোৰ সহযোগীক এই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হৈছে উন্নয়নৰ ছবি, কিমান দুখ লগা এটা ছবি। এই ছবি দেখাৰ পাছত হয়তো আপুনিও ভাবিব যে আচলতে কিমানখিনি উন্নয়ন প্ৰকৃতাৰ্থত হৈছে। এয়া পূৰ্বৰ বকো সমষ্টি আৰু বৰ্তমানৰ চমৰীয়া সমষ্টিৰ টোপামাৰীৰ সদাব্যস্ত পথৰ দৃশ্য। আৰু এগৰাকী ব্যক্তি আছে, কি ক'ব যে পঞ্চায়ত নিৰ্বাচন যিহেতু আহিছে, মন্ত্ৰী বিধায়কসকলেও যিমানখিনি কৰিব লাগে চাগে কৰা নাই, কি ক'ব? ইমান বিধায়ক আহি আছে, পঞ্চায়ত নিৰ্বাচন আহি আছে, চবে আহি কয় ৰাস্তা বনাই দিম, সেইটো নবনাই। অলপ পইচা আহিলে বনাই, যেনেকুৱা 5 টকা আহিলে 2 টকা ৰাস্তা বনাই আৰু নবনাই। মোৰ জন্মৰ পৰা চাই আছে এনেকুৱা। কিমান এমএল আহিলে, কিমান বিধায়ক আহিলে, এইটো ৰাস্তা নহয়। আৰু কয় ভোট খিনি লৈ গুচি যায় যে এইটো ৰাস্তা বনাই দিম, ভালকে বনাই। কিন্তু মোৰ এইটো অনুৰোধ হ'ল চৰকাৰত, ৰাস্তাটো মোৰ লাগে, পকা কৰি বনাই দিব লাগে, ৰাস্তাটো ভাল লাগে। মোৰ মানুহবিলাক চলিব নোৱাৰে, খালি ইয়াৰ মানুহ নহয়, আৰু কিমান দূৰৰ মানুহ চলি আছে ৰাস্তাটোত, মন্দিৰত যাই আছে, যাব নোৱাৰো। এনেকুৱা হৈছে, অলপ বৰষুণ খোজ কাঢ়িব নোৱাৰো, গাড়ী লৈ যাব নোৱাৰো, এনেকুৱা ৰাস্তাটো বেয়া। হয়, চাওক, নিৰ্বাচন আহিলে জনপ্ৰতিনিধিসকলে বা যিসমূহ প্ৰাৰ্থী থাকে বা বিধায়ক হওক, বিধানসভা নিৰ্বাচনে হওক, তেওঁলোকে খালি কেৱল প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰে, প্ৰতিশ্ৰুতি দিয়ে, এইসকল লোকক ভোট বিচাৰি আহে, তাৰ পাছত কিন্তু খবৰ নাথাকে। আৰু যাৰ কাৰণে আজি এই পথছোৱাৰ অৱস্থা এনেকুৱা। গতিকে ৰাইজে দাবী জনাইছে। আৰু এটা কথা উল্লেখযোগ্য কথা যে এই পথছোৱা কেৱল মাটি পেলালে নহব, এই পকীকৰণ কৰিব লাগে। পকীকৰণ নকৰালৈকে এই সমস্যা স্থায়ী সমাধান নহয়। গতিকে অঞ্চলটোৰ ৰাইজে দাবী জনাইছে অতি শীঘ্ৰে এই পথছোৱা পকীকৰণ কৰি এই অঞ্চলৰ বাট পথৰ যি সমস্যা সেয়া সুচল কৰাৰ দাবী জনাইছে অঞ্চলৰ ৰাইজে।